ৰোগোৎসৱৰ বাবে প্ৰকাশ নাপায় নতুন এছঅপি এই ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ দুৰ্গা পূজাৰ আধ্যাত্মিক দিশটোত গুৰুত্ব দি বাহ্যিকতা পৰিহাৰৰ আহ্বান মন্ত্ৰীগৰাকীৰ পূজাৰ মেলাত নাপাতিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে দুৰ্গা পূজাৰ এছঅপি নতুনকৈ নহয় দুৰ্গা পূজাৰ এছঅপিখন আমি ইয়াৰ আগতেই দিছোঁ কাৰণ কমিটিবিলাকক প্ৰস্তুতি কৰিবৰ হ'লে আগতে ইয়াৰ নীতি নিৰ্দেশনা দিব লাগিব আৰু উপায়ুক্ত আৰু এছডিঅ' চিভিলসকলে এই ব্যৱস্থা গ্ৰহণ কৰিছে আমি ইয়াৰ প্ৰায়োগিক দিশটো আজিও আমি ক'ম যাতে প্ৰশাসনে কঠোৰভাৱে এই এছঅপি মিছামাৰী নবিল পথাৰত ঐতিহ্যমণ্ডিত শিৱ মন্দিৰত এবাৰ স্থায়ীভাৱে স্থাপন কৰা হ'ব মাৰ্বল পাথৰৰ দুৰ্গা মূৰ্তি 2 লাখ টকা ব্যয়েৰে দিল্লীৰ পৰা ক্ৰয় কৰি অনা হৈছে মাৰ্বলৰ মূৰ্তি এবাৰ পূজাৰ বিশেষ আকৰ্ষণ হ'ব এই মাৰ্বলৰ দুৰ্গা গোসানী যাৰ বাবে পূজা উদযাপনৰ ক্ষেত্ৰত দেখা গৈছে ব্যাপক উৎসাহ কোভিড প্ৰটকল মানি নবিল পথাৰ শিৱ মন্দিৰত অনুষ্ঠিত হ'ব দুৰ্গা পূজা ভক্তপ্ৰাণ ৰাজ্য আয়োজক সমিতিখনে কোভিড ভেকচিন নোলোৱাসকলক ভেকচিন লৈ দেৱী দুৰ্গাক দৰ্শন কৰাৰ বাবে আহ্বান জনাইছে লগতে মাস্ক আৰু কোভিড প্ৰটকল মানি ৰাজ্যক আহ্বান জনায় দুৰ্গা পূজা আয়োজক সমিতিখনে আগবাইছো মিছামাৰীৰ হৰেণ ভূমিজৰ এক ৰিপৰ্ট মই বৰ্তমান উপস্থিত আছো মিছামাৰীৰ নবিল পথাৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ প্ৰাংগণত এই শিৱ মন্দিৰৰ প্ৰাংগণত বিগত বছৰসমূহৰ দৰে এই বছৰো দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে ইয়াৰ আয়োজক সমিতিখনে আৰু বিশেষ এই যে এই যি শিৱ মন্দিৰ নবিল পথাৰ শিৱ মন্দিৰত এইবাৰ স্থায়ীভাৱে মাৰ্বল পাথৰৰ মূৰ্তি ইয়াতে স্থাপন কৰা হ'ব দিল্লীৰ পৰা অনা হৈছে মাৰ্বল পাথৰৰ দুৰ্গা মূৰ্তি আৰু কেনেধৰণে ইয়াতে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলিছে আয়োজক সমিতিখনে কেনেধৰণে সাজু হৈছে সেই বিষয়ে আমি জানিম মই কথা পাতিব চেষ্টা কৰিম ইয়াৰে যিসকল আয়োজক আছে আয়োজকসকলৰ সৈতে কেনেধৰণে প্ৰস্তুতি ৰাইজৰ সহায় সহযোগত যি দুৰ্গা পূজা মণ্ডপ আমি নতুনকৈ নিৰ্মাণ কৰিছোঁ এই নতুনকৈ নিৰ্মাণ কৰা মণ্ডপত আৰু নতুন মূৰ্তি আৰু এই মাৰ্বল পাথৰৰ নতুন মূৰ্তি আজি এসপ্তাহ হৈছে দিল্লীৰ পৰা আহি পোৱা আৰু আমি ষষ্ঠীৰ দিনা আমি প্ৰতিষ্ঠা কৰিম হয় কিমান দাম লৈছে মূৰ্তি প্ৰায় 1,80,000 টকা অনা লৈ পেলাই স্থায়ীভাৱে আমি ষষ্ঠীৰ দিনা আমি প্ৰতিষ্ঠা কৰিম আৰু মাৰ্বল পাথৰৰ আৰু আমি ৰাইজক আমি আহ্বান কৰিছোঁ এটা কথাৰ কাৰণে যে কোভিড ইমান মহামাৰীত যাতে ৰাইজে সজাগ আৰু সচেতন হৈ পেলাই দুৰ্গা মণ্ডপত আহক তেখেতসকলৰ নিজৰ ভেকচিন লোৱা যিটো প্ৰমাণপত্ৰ বা মাস্ক ব্যৱহাৰ কৰিব লাগিব আৰু আমি ৰাজহুৱাভাৱে আমাৰ মণ্ডপত চেনিটাইজ থাকিব তেখেতসকলে চেনিটাইজ ঘঁহি পেলাই মাস্ক লগত লৈ পেলাইহে মণ্ডপত প্ৰৱেশ কৰিব পাৰিব আমি সকলোকে আমি আহ্বান জনাইছোঁ জাক জমকতা এই মহামাৰীৰ সময়ত জাক জমকতা আমি কিমান কৰিব পাৰিম তাৰ কাৰণেও এটা টকা পইচাৰ কথা আছে আৰ্থিকৰ কথা আছে গতিকে যিমান পাৰোঁ আমি চেষ্টা কৰিম যাতে ৰাইজে ভাল পায় নিশ্চয়কৈ আচলতে এনেধৰণে উদযাপন কৰিব পাৰে সাজু হৈ পৰিছে কেনেধৰণে প্ৰস্তুতি নবিল ৰাইজৰ সহযোগিতাত মাৰ্বল পাথৰৰ মূৰ্তি আনিছোঁ এইমাত্ৰ আৰু ষষ্ঠীদিনা এখন আমি প্ৰতিষ্ঠা কৰিম মূৰ্তি আহি পাই গৈছে মূৰ্তিৰ প্ৰায় 2 লাখ মান পৰিছে চাগৈ দিল্লীৰ পৰা আহিছে নিশ্চয়কৈ ইয়াতে আচলতে এইবাৰ স্থায়ীভাৱে দুৰ্গা মূৰ্তি মাৰ্বল পাথৰৰ মূৰ্তি ইয়াতে প্ৰতিষ্ঠা কৰা হ'ব নবিল পথাৰ যি শিৱ মন্দিৰ প্ৰাংগণ আছে এই শিৱ মন্দিৰত এইবাৰ মাৰ্বল পাথৰৰ দুৰ্গা মূৰ্তি ইয়াতে স্থাপন কৰা হ'ব ইতিমধ্যে মূৰ্তি আহি পাইছে দিল্লীৰ পৰা মুঠৰ ওপৰত নবিল পথাৰ ঐতিহ্যমণ্ডিত যি শিৱ মন্দিৰ আছে এই শিৱ মন্দিৰত এইবাৰ দুৰ্গা পূজা ভাগ অনুষ্ঠিত কৰাৰ বাবে আয়োজক সমিতিখনে সম্পূৰ্ণৰূপে সাজু হৈ পৰা পৰিলক্ষিত হৈছে দুৰ্গোৎসৱৰ বাবে সাজু 500 বছৰ পুৰণি ডিব্ৰুগড়ৰ আটাইতকৈ পুৰণি বকুলস্থিত দুৰ্গা পূজা উজনিৰ অন্যতম শক্তিপীঠ হিচাপে খ্যাত ডিব্ৰুগড়ৰ আটাইতকৈ পুৰণি এই দুৰ্গা পূজা লোকবিশ্বাস অনুসৰি উজনিৰ এই শক্তিপীঠত এসময়ত দিয়া হৈছিল নৰবলি আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত এসময়ত প্ৰাণ পাই উঠিছিল এই পূজা স্থানে এই পূজাখন আজিও জাগ্ৰত বুলি বিশ্বাস কৰে ভক্তসকলে জাক জমকতাৰ বিপৰীতে আধ্যাত্মিক ৰীতি নীতিৰে সকলো ধৰ্মৰ লোকে সমিল মিলেৰে উদযাপন কৰি আহিছে এই পূজা ভাগ আগবাঢ়িছোঁ এই খনবত ঋষিয়া শৰ্মাৰ এক ৰিপৰ্ট মই বৰ্তমান আছোঁ ডিব্ৰুগড় জিলাৰ বকুল চাহ বাগিচা স্থিত এক পূজা মণ্ডপত এই পূজা মণ্ডপো ইতিমধ্যে তৈয়াৰ কৰি তোলা হৈছে সাজু কৰি তোলা হৈছে দুৰ্গোৎসৱ উদযাপনৰ বাবে আৰু কোৱাৰ প্ৰয়োজন যে বকুলস্থিত এই পূজাখনি প্ৰায় 500 বছৰ পুৰণি ৰজাদিনীয়া এই পূজাখন আজিও জাগৃত হৈ আছে বুলি মানুহে কয় আৰু ইয়াত
পূৰ্বতে ইয়াত নৰবলি দিয়া হৈছিল বুলিও কোৱা হয় আৰু বৰ্তমানো বলি দিয়া হয়, কিন্তু নৰবলি নহয়, হাঁহ ছাগলী কোমোৰা বলি দিয়া হয় বুলি মানুহে কয় আৰু বৰ্তমান দি আছে। আৰু মোৰ ওচৰতে আছে এই পূজা সমিতিৰ বিষয়ববীয়া। মই প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিম আচলতে কিমান বছৰৰ পৰা আপোনালোকে পূজাখনি দেখি আছে, কিমান বছৰ পুৰণি? এইটো পূজা আমি যেতিয়া পূজা চলাই আছো তেতিয়ালৈকে শুনাত 183 বছৰ হৈ গ'ল। 183 বছৰ পৰা যদিও আছে, এইটো আহোম ৰজা দিনৰ পূজা। ৰজা দিনৰ পৰা এই পূজাখন চলি আছে। আৰু আগতে যেতিয়া আমাৰ জকাই কোম্পানী আছিলে তেতিয়া আমাৰ পূজাৰ ভিতৰত আমাৰ নবলি দিয়া হৈছিলে। নবলি দিয়াৰ পিছত নৰবলি দি পিছত মবলি দিয়া হ'ল। মবলি দি তাৰপিছতে হাঁহ কুকুৰা কোমৰা আমাৰ মানে পূজাত দিয়া হৈছে। আমাৰ বকুল দুৰ্গা পূজাৰ আমাৰ দেৱী বনোৱাটো আমাৰ কেলকাতাৰ পৰা আহে। কেলকাতাৰ পৰাই বনাই আমাৰ 45 দিন ইয়াত থাকে। আৰু আমাৰ পুৰোহিত আহে আমাৰ দেৰগাঁৱৰ পৰা। এই দুটা জেগাৰ পৰা মানে একদম আগৰ পৰাই চলি আছে। আৰু আমাৰ ইয়াৰ পূজা বলি বিধানে হয়। কিমান ভক্তৰ সমাগম হয় পূজা? এইটো ভক্ত মানে বহুত অনুমান কৰি নোৱাৰি মানে ভক্ত পূজা হয় ইয়াত। আমাৰ ইয়াত পূজাটো আমাৰ পূজা আমি পেণ্ডেলৰ নকৰোঁ, আমি দেৱী মাৰ পূজাটোহে আমি চাওঁ। আমাৰ ইয়াত পেণ্ডেলৰ কোনো সাজাৱট নাই, আমি দেৱীৰ পূজা কৰোঁ। বাকী আমাৰ ডিব্ৰুগড় চহৰত পেণ্ডেল পূজা কৰে, লেকিন আমি মূৰ্তি পূজা কৰোঁ। কেৱল এই ডিব্ৰুগড় নহয়, উজনি অসমৰে নহয়, ৰাজ্যখনৰে নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও এই পূজা মণ্ডপলৈ আহে, পূজা চাবলৈ আহে। আৰু এনেধৰণেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উজনি অসমৰে অন্যতম এই পূজা বকুলস্থিত এই পূজা সাজু কৰি তোলা হৈছে দুৰ্গোৎসৱৰ বাবে। আৰু দুৰ্গোৎসৱ সমাগত এতিয়া সাজু কৰি তোলা হৈছে পূজা মণ্ডপসমূহো। সমান্তৰালভাৱে ব্যস্ত হৈ পৰিছে ব্যৱসায়ীসকলো। বিশেষকৈ কাপোৰ আৰু পুতলা সামগ্ৰীৰে ভৰি পৰিছে দোকান পোহাৰ। চহৰখনৰ বিভিন্ন বিপণী দেখা গৈছে কণ কণ ল'ৰা ছোৱালী উমলিব পৰা বিভিন্ন ধৰণৰ ৰং বিৰঙৰ পুতলা। মূল দোকানৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীয়ে ক্ৰয় কৰিছে নানা তৰহৰ পুতলা। আৰু এই ক্ষুদ্ৰ ব্যৱসায়ীয়ে পূজা মণ্ডপৰ সমীপতে মেলি দিব এই পুতলাসমূহ। আগবঢ়াইছোঁ ওদালগুৰিৰ পৰা ৰিপুঞ্জন নাথৰ ৰিপৰ্ট। শাৰদীয় দুৰ্গোৎসৱ বুলি ক'লে এক আনন্দৰ উৎসৱ। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলনাৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি পিষ্টলৰ পৰা পুতলাৰ পৰা আৰম্ভ কৰি সকলো খেলনা উভৈনদী হৈ পৰে পূজাথলীবিলাকত। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টঙলাৰ চহৰৰ যি পুতলাই হওক খেলনা সামগ্ৰী যি হ'লচেল বিপণী আছে সেই বিপণীসমূহত উপস্থিত আছোঁ। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে ৰঙী বিৰঙী গাড়ীৰ পৰা আৰম্ভ কৰি বলৰ পৰা পিষ্টল কি নাই সকলো সামগ্ৰী আছে। আৰু এই সামগ্ৰীসমূহ ইয়াৰ পৰা হ'লচেল দোকানীবিলাকে লৈ গৈ তেওঁলোকে বিভিন্ন জাগাত পূজাথলীত তেওঁলোকে দোকান দিব। মোৰ লগত এজন ক্ৰেতা আছে। আপুনি ক'ৰ পৰা আহিছে? মই চিনিপাৰাৰ পৰা আহিছোঁ। আপুনি পূজাত দোকান দিব? মই পূজাৰ মানে মোৰ বজাৰে দোকান আছে, বজাৰে দিম আৰু পূজাটো দিম। কেনেকুৱা এইবাৰ দামবিলাক যিহেতু 2টা বছৰ পূজা নহ'লে এইবাৰ বস্তুবিলাকৰ দাম কেনেকুৱা হৈছে? দাম মানে প্ৰতি বছৰে এনেকৈ বাঢ়ি যাই আছে। যেনেকৈ তেলৰ দাম বাঢ়িল, ইপিনে চব এনেকেই বাঢ়ি যাই আছে। আৰু এইগিলা বস্তু ট্ৰান্সপৰ্টৰ ভাড়া বাঢ়িল, এনেকেই বাঢ়ি যাই আছে। চব বস্তুৰে দাম বাঢ়িছে আজিকালি। সকলো বস্তু বেছি দামতে কিনিব লাগিব। এনেকৈ বেছি দাম কিনিবই লগা হৈছে এতিয়া। এইবাৰ পূজাত মানুহ হ'বনে? যিহেতু 2টা বছৰ পূজাত মানুহ নহ'লে এইবাৰ পূজাত ভাল বেচা বিক্ৰী হ'বনে? এতিয়াতো চিয়'ৰ ক'ব নোৱাৰিম, কিয় এটা মানুহৰ ভয় আছে কৰোণাৰ লৈ ফালে। চিয়'ৰকৈ ক'ব নোৱাৰিম আৰু পূজাত হ'ব না নাই। এইবাৰ বেচা বিক্ৰী কেনেকুৱা আৰু বস্তুৰ দাম কেনেকুৱা হৈছে? দাম ক'ব গ'লে ইণ্ডিয়ান বস্তুৰ আমাৰ খেলনা বস্তুৰ দাম উল্টা কমিছে ক'ব পাৰোঁ। আৰু দাম বঢ়া নাই খেলনা বস্তুৰ ইমান এটা। কিন্তু মেইন কথা হ'ল মানুহৰ হাতত পইচাই নাই। আৰু বাকীখিনি জেগা ক'ব নোৱাৰোঁ। মই এটা কথাই ক'লোঁ যে আমাৰ এই ব্ৰিজখন হোৱাৰ পিছত আমাৰ দোকানকেইটা তলপ পৰি যোৱাৰ কাৰণে এইখিনি জেগাক আমি আগতে ভালেই আছিল, ধৰক আজিৰ পৰা 3-4 বছৰ আগত। ব্ৰিজখন হৈ যোৱাৰ পিছতে আমাৰ অলপ প্ৰব্লেম হৈ গৈছে, মানুহ নাহে এইখিনি জেগাত। পূজা বুলি পূজালৈ আৰু এসপ্তাহ আছে, এনে মানুহৰ সমাগম কেনেকুৱা হৈছে? এতিয়াও টংলা বজাৰ মোৰ মতে এতিয়াও লগা নাই। টংলা বজাৰ সদায় মই দেখা পাইছোঁ 5 দিনমান আগতে লাগে মেক্সিমাম, তেতিয়া একেলগে ভিৰ লাগি যায় চবৰে। ইয়াৰ বজাৰটো মই আগৰ পৰাই দেখা পাই আছোঁ এনেকৈ বজাৰ। আপুনি আজি মাৰ্কেটত গ'লে গম পাব, আজি হয়তো বজাৰ বাৰ অলপ মানুহ চানুহ মাৰ্কেটত দেখা পাব। এনে যোৱাকালিতো মাৰ্কেটতে মানুহে নাছিল। কৰোণা মহামাৰীৰ কাৰণে সেমেকা বুলি ভাবে নেকি? হয়, এইটোতো হয়। এতিয়া স্কুলো বন্ধ হৈ আছে, মানুহে অলপ বাচ্চাবিলাকো সাৱধানতে ঘৰৰ পৰা ওলায়।
এইটো প্ৰভাৱটো এটা পৰিবই। গুড মৰ্নিং সময় হৈছে আন এটি বিৰতিৰ। বাতৰি শেষ অংশলৈ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কমিটি গঠন হল বিশেষ আমন্ত্ৰিত আৰু স্থায়ী আমন্ত্ৰিত সদস্যৰ কমিটি। 80জনীয়া কাৰ্যনিৰ্বাহক তালিকাৰ প্ৰথম নামটোৱে হৈছে নৰেন্দ্ৰ মোদীৰ। স্থান পাইছে কিৰেণ ৰিজিজু আৰু বিজয়া চক্ৰৱৰ্তীয়েও। পুনৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী হিচাপে স্থান পাইছে দিলীপ শইকীয়াক অৰুণাচলৰ প্ৰভাৰীৰো দায়িত্ব অৰ্পণ কৰা হৈছে। তপন গগৈ আৰু টাপেৰ গাঁও বিশেষ আমন্ত্ৰিত সদস্য। পুনৰবাৰ জনাইছো বিজেপিৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কমিটি গঠন হল বিশেষ আমন্ত্ৰিত আৰু স্থায়ী আমন্ত্ৰিত সদস্য কমিটি। 80জনীয়া কাৰ্যনিৰ্বাহক তালিকাৰ প্ৰথম নামটোৱে হৈছে নৰেন্দ্ৰ মোদীৰ। স্থান পাইছে কিৰেণ ৰিজিজু আৰু বিজয়া চক্ৰৱৰ্তীয়ে। পুনৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী হিচাপে স্থান পাইছে দিলীপ শইকীয়াক অৰুণাচলৰ প্ৰভাৰীৰো দায়িত্ব অৰ্পণ কৰা হৈছে। তপন গগৈ আৰু টাপেৰ গাঁও বিশেষ আমন্ত্ৰিত সদস্য। ৰাজ্যত এতিয়া চলিছে পূজাৰ বতৰ। উৎসৱৰ বতৰতে ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ সমান্তৰালভাৱে গেছ চিলিণ্ডাৰ নাটনিয়ে জ্বলা-কলা খুৱাইছে দুধনৈৰ ৰাইজক। এটা চিলিণ্ডাৰৰ বাবে মাজ নিশাৰ পৰা গেছ এজেন্সিৰ সন্মুখত শাৰী পাতিছে ৰাইজে। তাৰ পিছতো নাপায় গেছ। কি পুৰুষ কি মহিলা সকলোৱে কাম-কাজ বাদ দি উৰে নিশা দীঘলীয়া লাইনত থিয় হৈ চিলিণ্ডাৰ অপেক্ষা মাথো এটা দিনৰ নহয়। যোৱা 15 পৰা 16 দিনৰ পৰাই গ্ৰাহকে এনেদৰে ৰন্ধন গেছৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। যি সময়ত দুধনৈ দৈনিক 650ৰ পৰা 700 টকা ৰন্ধন গেছৰ প্ৰয়োজন হয়, তেনে সময়তে মাত্ৰ 300 চিলিণ্ডাৰহে গ্ৰাহকে লাভ কৰিছে, যাৰ বাবে এটা ৰন্ধন গেছৰ বাবে দিনে নিশাই শাৰী পাতি অপেক্ষা কৰিবলগীয়া হৈছে ৰাইজে। আগবঢ়াইছে দুধনৈৰ পৰা ৰূপনাথৰ এক ৰিপৰ্ট। ৰাজ্যত চলিছে এতিয়া পূজাৰ বতৰ আৰু এই পূজাৰ বতৰতে দেখিবলৈ পোৱা গৈছে দুধনৈত ৰন্ধন গেছৰ নাটনিয়ে জ্বলা-কলা খুৱাইছে গ্ৰাহকক। নিশাৰ পৰাই আচলতে লাইন লাগিব লগা হৈছে গেছ এজেন্সিৰ সন্মুখত আৰু মোৰ সতীৰ্থক পোনে পোনে মই সেই দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া দুধনৈত যি গেছ এজেন্সি আছে এই গেছ এজেন্সিৰ সন্মুখত দৃশ্য আৰু এই যি লাইন এই যি শাৰী আপোনালোকে দেখিছে এই শাৰী আচলতে ৰাতি 2-3 বজাৰ পৰাই তেখেতসকলে শাৰী পাতিব লগা হৈছে এটা গেছৰ কাৰণে। আৰু যিখিনি সময়তে আচলতে ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক আচলতে জ্বলা-কলা খুৱাইছে, এইখিনি সময়তে কিন্তু দুধনৈত আকৌ গেছৰ নাটনিয়ে এনেধৰণে জ্বলা-কলা খুৱাইছে ৰাইজক। নিশাৰে পৰা এনেধৰণে লাইন লাগি থাকিব লগা হৈছে তেখেতসকলে। লোকসকল আছে কেইটা বজাত আহিছে আপোনালোকে? 5টা বজাত। 5টা বজাত আহিছে। গেছ আগতে আহিছিলে নে আজি আহিছে? আজি আহিছে। কেইটা বজাত আহিছে? আগৰবিলাক 3টাতে আহিছে, আমি 5টা বজাত আহিছোঁ। কিমান দিন হ'ল এনেকৈ চলি থকা? এসপ্তাহমান হ'ল নেকি? 15 দিন মানে এনেকৈ চলি আছে। ৰাতিপুৱা থাকিব লগা হৈছে। ৰাতিপুৱা 3টা বজাৰ পৰা লাইন শাৰী পাতি থাকে মানুহ। গেছৰ দাম বাঢ়িলে তাৰপিছত আৰু এনেকৈ নাটনি কি ক'ব? নাটনি এইটোতো কি ক'ম, এইটো কেনেকৈ প্ৰচেছ চলিছে এইটো ধৰিব নোৱাৰোঁ আমি জনসাধাৰণে। মই আৰু কথা পাতিবৰ কাৰণে যত্ন কৰিম। বাইদেউসকল আছে, কেইটা বজাৰ পৰা আছে আপোনালোকে ইয়াতে? আমরা 7টা বজাৰ পৰা আছো। 7টা বজাৰ পৰা। ইয়াৰ আগতে আহি পেলাই ঘূৰি যাব লগা হৈছে নি? 3-4 দিন ঘূৰছো, গেছ পোৱা নাই আমি। লাইনত থাকি পেলাই ঘূৰি যাব? হ্যাঁ, এতিয়া জাংলাৰ লগাতে গৈছো, তেতিয়া গেছ শেষ হৈ গৈছে। কিহৰ কাৰণে গেছ নাই বুলি ভাবে? কয় গেছ শেষ, 200টা বোলে দিয়া আছে। কৈছে আৰু কি সুধছো, কয় কি 200টা আছে, এতিয়া শেষ হ'ল। অসুবিধা হৈছে আপোনালোকৰ? হ্যাঁ, জুই খৰি নাই, পানী পৰিছে, কেনেকৈ ৰান্ধিম আমি? এয়া সাধাৰণ ৰাইজৰ মনৰ বতৰা আপোনালোকে দেখিবলৈ পাইছে। মই পুনৰবাৰ কৈছোঁ যে নিশা প্ৰায় 2 বজাৰ পৰা তেখেতসকলে এনেধৰণে শাৰী পাতিব লগা হৈছে আৰু সেই শাৰী পাতিও কিন্তু তেখেতসকলে এটা গেছ ল'বৰ কাৰণে আচলতে অপাৰগ হৈ পৰিছে আৰু আচলতে উভতি যাব লগা হৈছে। ইয়াৰে গেছ নাপাই পেলাই তেখেতসকলে চিলিণ্ডাৰ নাপাই পেলাই এই ৰন্ধন গেছৰ যি নাটনি দুধনৈত হৈছে, ইয়াক প্ৰায় 10ৰ পৰা 15 দিন হৈছে। কিন্তু এতিয়ালৈকে যি কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষই কিন্তু এই ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা যি গ্ৰহণ কৰিব লাগিছিলে তেখেতসকলে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত এনেধৰণে এতিয়া যি গ্ৰাহকসকল আছে এই গ্ৰাহকসকলে এতিয়া দিনে নিশা এনেধৰণে শাৰী পাতি এটা ৰন্ধন গেছৰ কাৰণে এনেধৰণে থাকিব লগা হৈছে। এয়া নিশ্চয়কৈ পৰিতাপ। আৰু ইয়াৰ লগতে গুড মৰ্ণিং 18 পৰা বিদায় লৈছোঁ। নমস্কাৰ। ये बड़ी खुशी की बात है कि न्यूज़